কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উচ্ছেদৰ নামত ইমান নিৰ্দয় হ'ব পাৰে। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে জনগণৰ ওপৰত ইমান বুলডোজাৰ ইমান অন্যায় অত্যাচাৰ কৰি আছে, যিটো সীমা চেৰাই গৈছে। আজি বিশ্বনাথৰ যিসকল উচ্ছেদিত মানুহ তেওঁলোকে কাটৰ আহ্বান জনালে যে আমাৰ এখন মছজিদ, এই মছজিদখন নাভাঙিব আপোনালোকে, কিন্তু প্ৰশাসন আৰু প্ৰশাসনৰ বুলডোজাৰে সেই কথাটো গুৰুত্ব প্ৰদান নকৰিলে। আজি নিৰ্দয় আৰু নিৰ্মমভাৱে সেই মছজিদখন ভাঙি পেলোৱা হ'ল। অকল সেই মছজিদে নহয়, যিমান অঞ্চলবিলাকত উচ্ছেদ কৰা হৈছে প্ৰতিটো অঞ্চলৰ যি ধৰ্মীয় অনুষ্ঠান, যি মছজিদ, যি আমাৰ অনুভূতিক আঘাত হানে, যি আমাৰ আত্মাক আঘাত হানে, সেই কথাটো চৰকাৰে গুৰুত্ব নিদিলে। আজি তেওঁলোকে মানুহৰ যি মানৱীয় অধিকাৰ, সেই অধিকাৰটো খৰ্ব কৰিলে। আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ধৰণৰ অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে, যি বুলডোজাৰৰ ৰাজনীতি আৰম্ভ কৰিছে, এয়া কেতিয়াও ভাল লক্ষণ নহয়, কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। আজি নিৰ্দয় আৰু নিৰ্মমভাৱে যেনেকুৱা ধৰণৰ উচ্ছেদ অভিযান চলাইছে, যেনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানত আঘাত কৰি আছে, ইয়াৰ বিচাৰ নিশ্চিতভাৱে এদিন হ'ব আৰু ইয়াৰ বিচাৰ এদিন নিশ্চিতভাৱে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দিব। আমি আমচুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাক এতিয়াও আহ্বান জনাইছোঁ, এতিয়াও সময় আছে, এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক, এই ধৰণৰ ধৰ্মীয় অনুষ্ঠানত আঘাত হনা বন্ধ কৰক, আৰু যি গণতান্ত্ৰিক বা নিৰ্বাচিত চৰকাৰ যি মানে সাংবিধানিকভাৱে যি শাসন ব্যৱস্থা পৰিচালনা কৰিব লাগে, সেই কথা চিন্তা কৰি মানুহৰ যি মানৱীয় অধিকাৰ, এজন মানুহ হিচাপে অন্ন বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰা হৈছে। আজি যিসকল উচ্ছেদ কৰা হ'ল তেওঁলোকক ভূমিহীন মানুহ, এই মানুহসকলক ভূমি প্ৰদান কৰা নিশ্চিতভাৱে চৰকাৰৰ দায়িত্ব। আজি বান আৰু গৰাখহনীয়া কবল কৰি তেওঁলোকে আজি ৭৭ চনত তেওঁলোকে তাতে থিতাপি লৈছিলে। তাৰপিছত চৰকাৰে নিৰ্দয়ভাৱে নিৰ্মমভাৱে আজি যি অমানৱীয় উচ্ছেদ অভিযান কৰিলে, আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ এই ধৰণৰ অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক। আৰু নহ'লে এটাৰ পিছত এটাকে যি সংখ্যালঘু বিদ্বেষী মনোভাৱ চৰকাৰ পৰিচালনা কৰি আছে, আমচু পৰৱৰ্তীভাৱে পুনৰ গণতান্ত্ৰিক গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব, এয়া নিশ্চিত।